নমস্কাৰ বন্ধুসকল, আপুনি চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে নেকি? তেন্তে আপোনাৰ বাবে আছে এক অতি গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰৰ অভিলাষী আঁচনি মিছন 2 লাখ চৰকাৰী চাকৰিক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ তৎপৰতা আৰম্ভ হৈছে। অহা 5 বছৰত 2 লাখ যুৱক-যুৱতীক নিযুক্তি দিয়াৰ লক্ষ্য। এই লক্ষ্য সুচাৰুৰূপে আৰু সময়মতে সম্পন্ন কৰিবলৈ অসম চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সচিবৰ নেতৃত্বত গঠন কৰি দিয়া হৈছে এক বিশেষ টাস্ক ফৰ্চ। এই টাস্ক ফৰ্চৰ মুখ্য কাম হ'ল অসম চৰকাৰৰ সকলো প্ৰশাসনিক বিভাগ, স্কুল, কলেজ আৰু চৰকাৰী মিছনসমূহৰ খালী পদ নিখুঁতভাৱে চিনাক্ত কৰা। ইতিমধ্যে টাস্ক ফৰ্চে সকলো বিভাগলৈ জাননী প্ৰদান কৰিছিল আৰু অন্তিম সময়সীমা বান্ধি দিছিল 17 জুন। গতিকে ইতিমধ্যেই অসম চৰকাৰৰ সকলো বিভাগে টাস্ক ফৰ্চৰ ওচৰত দাখিল কৰিছে প্ৰতিবেদন। ইতিমধ্যে টাস্ক ফৰ্চে সকলো পদসমূহ তন্নতন্নকৈ পৰীক্ষা কৰি আছে। তাৰ পিছতেই এক বিশেষ প্ৰতিবেদন প্ৰস্তুত কৰা হ'ব। এই প্ৰতিবেদন প্ৰস্তুত কৰা হ'লেই অসম চৰকাৰৰ ওচৰত দাখিল কৰিব তেওঁলোকৰ প্ৰতিবেদন। তাৰ পিছতেই প্ৰকাশ পাব বিভাগীয় বিজ্ঞাপনসমূহ। গতিকে বন্ধুসকল, নিযুক্তি প্ৰক্ৰিয়া অতি স্বচ্ছ আৰু খৰতকীয়া কৰিবলৈ অসম চৰকাৰে যি প্ৰস্তুতি আগবঢ়াইছে তাক আমি সকলোৱে ধন্যবাদ জনাব লাগিব। গতিকে আপোনালোকে নিজৰ প্ৰস্তুতি অব্যাহত ৰাখক আৰু এই নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰতিটো সৰু বৰ আপডেট পাই থাকিবলৈ চেনেলটো ফ'ল' কৰক আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।